নমস্কাৰ নতুন এটি ভিডিঅ'ৰ মাজত সকলোলৈ স্বাগতম জনালোঁ আৰু এই ভিডিঅ'টিৰ জৰিয়তে মই তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ 2025 বৰ্ষত অনুষ্ঠিত হৈ যোৱা জেনেৰেল মেথমেটিক্সৰ MCQ আৰু ইয়াৰ আগৰ পাৰ্টৰ ভিডিঅ'ত মই 1ৰ পৰা 20 লৈকে কোৱেশ্যনৰ ডিটেইলছভাৱে আলোচনা কৰিছোঁ। যদি কোনোবাই সেই ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি ৰাখিছোঁ, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। আৰু এইটো ভিডিঅ'ত মই 21 নম্বৰৰ পৰা কোৱেশ্যনখিনি আলোচনা কৰিম। ইয়াতে মই ডিটেইলছভাৱে তোমালোকৰ বাবে বুজাই দিওঁ, তোমালোকে যিমান সোনকালে পাৰা সিমান সোনকালে কোৱেশ্যনৰ এনসাৰখিনি উলিয়াবলৈ চেষ্টা কৰিবা। তো বলা এতিয়া আমি প্ৰশ্নকেইটা এটা এটাকৈ চাই যাওঁ। 21 নম্বৰ কোৱেশ্যনটো চোৱা, দ্য ভেলিউ অফ ইয়াতে তিনিটাৰ কি আছে কিউবিক ৰুট দি আছে আৰু এইকেইটা ভেলু কিমান হ'ব এতিয়া উলিয়াব লাগে। তো ইয়াৰ ভেলুটো কিমান হ'ব 2 হ'ব, কাৰণ 2 কিউব মানে কিমান 8। ইয়াৰ ভেলুটো হ'ব কিমান 3, কাৰণ 3 কিউব মানে কিমান 27। ইয়াৰ ভেলু হ'ব কিমান 4, 4 কিউব হৈছে কিমান 64। গতিকে এইকেইটা তোমালোকে প্লাছ কৰি দিয়া, কিমান হ'ব এইটো হৈ গ'ল 5 + 4 = কিমান হৈ যাব 9। অপশ্যন ডি ইজ দ্য ৰাইট এনসাৰ। এবাৰ 22 নম্বৰ কোৱেশ্যনটো চোৱা, কি দিছে হুইচ অফ দ্য ফলোইং ইজ এন ইৰেশ্যনেল নাম্বাৰ। অৰ্থাৎ ইয়াতে কোনটো অপৰিমেয় সংখ্যা এইটো ওলাব লাগে। অপৰিমেয় সংখ্যাৰ কাৰণে কি থাকিব লাগিব, যাৰ আমি বৰ্গমূল নাপাওঁ সেইবিলাকক আমি অপৰিমেয় সংখ্যা বুলি ধৰিব পাৰোঁ। গতিকে এইকেইটা তোমালোকে একবাৰ চেক কৰা। ইয়াত কেনেকৈ লিখিব পাৰোঁ, ৰুটটোৰ তলত আমি কিমান আছে √8 আছে, √8ক আমি কেনেকৈ লিখিম √2 × √4 হিচাপে লিখিব পাৰোঁ। গতিকে ইয়াৰ ৰুটটো কেঞ্চেল গ'ল, ওপৰত কি থাকিল 1 আৰু √4ৰ বৰ্গমূল কিমান 2। গতিকে এইটো কি পাই গ'লোঁ p/q আকাৰত পাই গ'লোঁ। গতিকে এইটো পৰিমেয় সংখ্যা হ'ব। তাৰপিছত কি কৈছে অপশ্যন বিটোত তোমালোকে চেক কৰা, কি আছে √3 বাই কিমান আছে 3√5। 3 কেনেকৈ লিখা যায় √3 আৰু √3 যদি ইনটু কৰোঁ কি হৈ যায় 3 হৈ যায়, আৰু কি থাকিল √5 থাকিল। এতিয়া ইয়াৰ √3 আৰু ইয়াৰ √3 এটা কেঞ্চেল কৰা, ওপৰত কি থাকিল 1 থাকিল, আৰু ইয়াত কি থাকিল √3 × √5 কিমান হৈ গ'ল √15। গতিকে 15ৰ যিহেতু স্কোৱাৰ ৰুট নাই বা বৰ্গমূল নাই, গতিকে ইয়াৰ বি অপশ্যনটোৱে হ'ব ৰাইট এনসাৰ। কিয় কাৰণে, কাৰণ ইয়াতে কোনটো অপৰিমেয় সংখ্যা বুলি কৈছে, গতিকে অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ। এবাৰ 23 নম্বৰ কোৱেশ্যনটো, when the polynomial px, এইটো pxৰ ভেলুটো দি আছে, is divided by x + 1, what is the remainder। ইয়াতে কি কৈছে এই বহুপদটোক x + 1ৰে হৰণ কৰিব দিছে। হৰণ কৰাৰ পিছত লাষ্টত যিটো থাকিব সেইটো কি কয় ভাগশেষ বুলি কয়, আৰু ভাগশেষটো কিমান হ'ব সেইটো উলিয়াব দিছে। তো তাৰ কাৰণে তোমালোকে কি কৰিবা, এই x + 1ৰ 0 ভেলু কিমান সেইটো ওলাই ল'বা। x + 1ৰ শূন্য মান কিমান, এইটো 0ৰ সমান ধৰা। ইয়াৰ পৰা আমি কি পালোঁ xৰ ভেলু কিমান পাইছোঁ -1 পালোঁ। এতিয়া ইয়াত যিটো বহুপদ আছে সেই বহুপদটোত তোমালোকে xৰ ঠাইত -1 বহাই দিয়া। ইয়াতে কি আছে p, ইয়াতে বহালোঁ -1 ইকুৱেল কিমান আছে x কিউব আছে, x মানে কি -1, গতিকে ইয়াৰ ওপৰত কি বহাই দিয়া কিউব বহাই দিয়া। তাৰপিছত কি আছে +4 × কি হ'ব -1 স্কুৱেৰ, কি থাকিব এইবাৰ -3x আৰু কি আছে +2। এতিয়া -1ক কিউব কৰিলে কিমান হ'ব -1 হৈ যাব, আৰু -1ক হোল স্কুৱেৰ কৰিলে কি হ'ব +1 × 4 কিমান হৈ যাব 4, মানে কি হৈ যাব +4। আৰু ইয়াত কি থাকিল ইয়াতে x বহাইছোঁ, ইয়াতে কি হ'ব xৰ ঠাইত -1 বহাই দিয়া, তেনেহ'লে কি হ'ব -3 আৰু -1 কিমান হৈ যাব +3, আৰু শেষত থাকিল কি +2। গতিকে এইকেইটা প্লাছ কৰা, যিহেতু এইকেইটা প্লাছ আছে 3 + 4 7, 7 + 2 9, 9ৰ পৰা 1 মাইনাছ কৰিলে কিমান হৈ যাব 8 হৈ যাব। গতিকে অপশ্যন চি ইজ দ্য ৰাইট এনসাৰ। এনেকৈ তোমালোকে শ্বৰ্টকাটত এনসাৰবিলাক উলিয়াব লাগিব। 24 নম্বৰ কুৱেশ্যন কি কৈছে, ইফ দ্য গ্ৰাফ অফ এ পলিনোমিয়েল কাটছ x এক্সিছ এট 2 পইণ্ট। ইয়াতে তোমালোকে লক্ষ্য কৰা x এক্সিছত কেইটা পইণ্টত কাটিছে 2 পইণ্টত কাটিছে, এণ্ড y এক্সিছত কেইটা পইণ্ট কাটিছে এট 1 পইণ্ট। গতিকে তোমালোকে ভালকৈ লক্ষ্য কৰা যে এইটো হৈছে কি x এক্সিছ আৰু এইটো হৈছে কি y এক্সিছ। গতিকে x এক্সিছত কেইটা পইণ্টত কাটিছে, ইয়াতে 2টা পইণ্টত কাটিছে, গতিকে ইয়াৰ এনসাৰটো কি হ'ব অতি কমেও 2টা। ইয়াৰ বি হ'ব ৰাইট এনসাৰ। এবাৰ 25 নম্বৰ কোৱেশ্যন কি আছে, হুইচ অফ দ্য ফলোইং ইজ এ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবল। লিনিয়াৰ ইকুৱেশ্যনৰ কণ্ডিশ্যনটো কি, যে ইয়াতে আমাৰ ঘাত হিচাপে কিমান থাকিব লাগিব 1 থাকিব লাগিব। তেনেহ'লে ইয়াতে তোমালোকে চাই লোৱা, ইয়াতে কি আছে x স্কুৱেৰ আছে, গতিকে এইটো কি হৈ যাব নহ'ব দ্বিঘাত হ'ব। ইয়াতে কি আছে স্কুৱেৰ হ'ব, এইটোও নহ'ব।
এইটো ইয়াতে কি আছে স্কোয়ার আছে গতিকে এইটোও কেনসেল কৰক যেহেতু আমাক সমীকৰণৰ কোনটো কি কৈছে রৈখিক সমীকরণ হ'ব গতিকে অপশন এ ইজ দ্য রাইট আনসার যেহেতু ইয়াতে চোৱা এক্সৰ পাৱাৰ ইয়াতে কিমান আছে 1 আছে ওয়াইৰ পাৱাৰ কিমান আছে 1 আছে গতিকে এ হ'ব ইয়াৰ রাইট আনসার 26 নম্বৰ কোশ্চেন কি দিছে ফর হুইচ ভ্যালু অফ পি ডাজ দ্য পেয়ার অফ ইকুয়েশন গিভেন বিলো হ্যাভ ইউনিক সলিউশন অর্থাৎ পিৰ কি মানৰ কাৰণে কি হৈছে সমীকৰণজোৰৰ এটা অদ্বিতীয় সমাধান আছে তো অদ্বিতীয় সমাধানৰ চৰ্তটো কি তোমালোকে এই কোটেশনবিলাক ভালকৈ মনত ৰাখিব লাগিব কি আছিল a1/a2 কি আছে a1 কিমান আছে 4 a2 ভ্যালু কিমান 2 কি আছিল নট ইকুৱেল b1/b2 তোমালোকে চৰ্তটো মনত পেলোৱা আৰু তাৰ ভ্যালু কেইটা বহাই যোৱা এইটো আছিল কি আছিল তথাপি মই একবাৰ লিখি দি আছো a1/a2 নট ইকুৱেল কি আছিল b1/b2 এইটো আছিল হেমতে যদি আমি ইয়াত ভ্যালু বিলাক বহাই যাও এইটো হ'ব গতিকে তলত 2 আৰু এইটো কেনসেল হ'ল কি হৈ গ'ল তেনেহ'লে p নট ইকুৱেল 4 তেনেহ'লে ইয়াৰে কোনটো হ'ব অপশন তোমালোকে চোৱা ফৰ অল ভ্যালুজ অফ p এক্সেপ্ট 4 অৰ্থাৎ p ৰ চাৰি বাহিৰে সকলো মানকেইটা একসেপ্ট হ'ব গতিকে অপশন এ ইজ দ্য রাইট আনসার এবার নেক্সট কোশ্চেনটো চাও কিমান আছে 27 ত ফর হোয়াট ভ্যালু অফ p দ্য ইকুয়েশনটো দি আছে ক্যান নট বি কোয়াড্রেটিক অর্থাৎ ইয়াতে p ৰ কি মানৰ বাবে বা p ৰ ঠাইত আমি কি বহালে কি হ'ব সমীকৰণটো দ্বিঘাত নহব গতিকে দ্বিঘাত যদি নহব লাগে তেনেহলে আমি x স্কয়ারটো ইয়াতে থাকিব নালাগিব অর্থাৎ স্কয়ার যেটো আছে এটো যাতে না থাকে তেনেহলে আমি কি পাম যে p ৰ ঠাইত যদি আমি 2 ধৰো p সাপোজ 2 ধৰিলো তেনেহলে কি হ'ব 2 - 2 কি হৈ যাব x স্কয়ার গতিকে 2 - 2 মানে কিমান 0 0 লগত x স্কয়ার ইনটু হলে কি হৈ যাব 0 হৈ যাব গতিকে যদি পদটোত কোনো x স্কয়ার না থাকে ই তো দ্বিঘাত সমীকৰণ নহয় গতিকে ইয়াৰ রাইট অপশন হ'ব কি 2 হ'ব অপশন বি ইজ দ্য রাইট আনসার এবার 28 নাম্বার the root of the equation ইয়াতে দি আছে ইকুয়েশনটো are the real and the unequal which of the following is true about the value of the discriminant t অর্থাৎ কি কৈছে যে সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান গতিকে বাস্তৱ আৰু অসমানৰ কাৰণে তাৰ চৰ্তটো কি হ'ব লাগে যে b স্কয়াৰ - 4ac গ্ৰেটাৰ দেন কি হ'ব লাগিব 0 হ'ব লাগিব আৰু এই b স্কয়াৰ - 4ac কি বুলি কোৱা হয় বিভাজিকা আৰু বিভাজিকাটো কি বুলি ধৰিব দিছে d গতিকে এইখিনিক আমি d বুলি ধৰিলো কি হ'ব গ্ৰেটাৰ দেন 0 গতিকে ইয়াতে কোনটো হ'ব মিলাইছো আসুন অপশন বি ইজ দ্য রাইট আনসার যদি এইটো তোমালোকে মনত ৰাখা এইটো কি হ'ব কাল্পনিক আৰু d = 0 হলে কি হয় মূল দুটা বাস্তৱ আৰু সমান গতিকে তিনিটা কোশ্চেন তোমালোকে তিনিটা শর্ত তোমালোকে ভালকে মনত ৰাখিবা নেক্সট কোশ্চেনটো আমি চাই লও কি হ'ব which among the following is the correct expression for the 70 term of the sequence ইয়াতে সিকোয়েন্সটো দিয়া আছে তোমালোকে ইয়াতে যিমান সোনকালে পাৰা সিমান সোনকালে কৰি লবা তো ইয়াতে এৰ ভ্যালুটো কি আছে এৰ ভ্যালুটো আছে কিমান 4 মই ইয়াতে ডিটেইলছ বুজাই আছো তোমালোকক আৰু d ৰ ভ্যালুটো কিমান কিমান 9 - 4 ইকুৱেল কিমান হৈ যাব 5 হৈ যাব a আৰু d পালা এতে কিমানতম পদ কৈছে 70তম পদ কৈছে গতিকে কি হ'ব a প্লাস মনে মনে পড়ি যাব লাগিব a প্লাস n - 1 n মানে কিমান ইয়াতে 70 - 1 ইনটু কি d d ভ্যালু কিমান 5 গতিকে কিমান পাই আছে 4 প্লাস এইখিনি মাইনাস কৰিলে কিমান 69 ইনটু 5 তোমালোকে চোৱাচোন কোনটো লগত মিলি আছে এইটো অপশন বি লগত মিলি আছে গতিকে অপশন বি ইজ দা কি হ'ব রাইট আনসার হ'ব এবাৰ 30 নম্বৰ কোশ্চেনটো চোৱা the first term of an AP is -20 and the sum of the first 20 term is -350 which among the following is the last term of the AP অর্থাৎ হেকৰ পদটো কিমান হেতু উলাব দিছে তো ইয়াতে কাৰ ভ্যালু দিয়া আছে এটা আমি আগত লিখি লম যে কি দিছে প্ৰথমটো কি বুলি ধৰা হয় a টোৰ ভ্যালু কিমান -20 এটো লিখি ললো তাৰ পিছত কি হৈছে প্ৰথম 20টা পদৰ যোগফল অৰ্থাৎ n কিমানটা 20 হ'ব আৰু sn কিমান হ'ব -350 গতিকে তোমালোকে এটো বহাই ল sn ৰ ফৰ্মুলাটো কি যে s কিমান বহিব s 20 বহিব ইকুৱেল n/2 n মানে কিমান ইয়াতে 20 আছে গতিকে 20/2 একেবাৰে বহাই দিলো তাৰ পিছত ফৰ্মুলাত কি থাকে a + l
এছ এনৰ ভেলু S20 ভেলুটো কিমান S20 ভেলু হৈছে -350 ইকুৱেল এইটো দি ইয়াক কাটি দিলোঁ কিমান হৈ যাব 10 হৈ গ'ল ইয়াত থাকিল 10 আৰু এৰ ভেলুটো কিমান এৰ ভেলু হৈছে -20 প্লাছ কি হ'ব L হৈ যাব এতিয়া চোৱা এইখিনিৰ লগত 10 কি হৈ আছে ইনটু যদি 10 টো এইফালে আনি দিওঁ তেনেহ'লে কি হৈ যাব এইটো 10 ইফালে আহি গ'ল এইবাৰ এইটো দি ইয়াক কাটি দিলোঁ কিমান হৈ গ'ল -35 ইকুৱেল -20 কি হৈ গ'ল প্লাছ L হৈ গ'ল এতিয়া চোৱা এই 20 যদি আমি এইফালে আনি যাওঁ তেনেহ'লে কিমান হ'ব প্লাছ হৈ যাব অৰ্থাৎ -35 প্লাছ 20 কিমান হৈ যাব -15 ইকুৱেল কি হৈ গ'ল L হৈ গ'ল অৰ্থাৎ লাষ্ট টাৰ্মটো কিমান হ'ব -15 হ'ব তেনেহ'লে কোনটো হৈ আছে চোৱা অপশ্যন চি হৈ আছে ইয়াৰ ৰাইট এনসাৰ এইবাৰ 31 নম্বৰ কোৱেশ্চনটো ইয়াতে দিয়া আছে যে কি দিয়া আছে ইন দা ট্ৰায়াঙ্গেল ABC AB কিমান 6 দিয়া আছে D এটো প্যারালাল দিয়া আছে such that A equal 1/5 AC আৰু ইয়াতে AD ৰ ভ্যালুটো ওলাব দিছে তো ইয়াতে কাৰ ভ্যালুটো দিয়া আছে এখানে ভালকে তোমালোকে লিখি লোৱা যে AB ইকুৱেল কিমান 6 গতিকে ইয়াৰ পৰা এইখিনি ভ্যালু কিমান 6 দিয়া আছে আৰু কি দিয়া আছে A ইকুৱেল 1/5 অৰ্থাৎ ইয়াৰ পৰা এইখিনি কিমান দিয়া আছে 1/5 AC এইখিনি দিয়া আছে তো যেহেতু এই দুটা যেহেতু কি দিছে DE প্যারালাল কি দিছে BC গতিকে আমি এটুক এনেকে লিখিম যে AD বাই AB লিখিব পাৰো ইকুৱেল AE বাই কি লিখিব পাৰো AC এটু লিখিব পাৰো এতে লিখাৰ পিছত তোমালোকে যাৰ যাৰ ভ্যালু পাইছা হেগেটা ভ্যালু বহাই দিয়া তে কি হ'ব AD বাই AB ৰ ভ্যালু কিমান 6 আছে গতিকে 6 বহাই দিয়া আৰু A ৰ ভ্যালু কিমান A ভ্যালু হৈছে 1/5 AC আৰু তলতো কি আছে AC আছে এতে AC আৰু AC তো কাটি দিয়া তেনেহ'লে ইফালে কি থাকিল AD বাই 6 ইকুৱেল কিমান হ'ব 1/5 এটু তেনেহ'লে therefore AD তো কি পাই আছে AD পাই আছে যে 6/5 এটু হৰণ কৰিলে কিমান হ'ব 1.2 এতে চোৱা ইয়াৰে কোনটো হ'ব অপশ্যন সি হ'ব ইয়াৰে ৰাইট আনসাৰ 1.2 সেন্টিমিটার এবার আমি এই ভিডিওটার লাস্ট প্রশ্নটা চাও লাস্ট প্রশ্নটা কি দিছে যে ইফ এটা মই অ্যানসারটা কই দি আছো তোমালোকে চাই যোৱা চিত্ৰটো আঁকি দি আছো ছবিটো হ'ব এনেকুৱা আমি তিনিটা আমি কি কৰিব লাগিব ত্ৰিভুজ আঁকিব লাগিব যেহেতু ইয়াত কি হৈছে তিনিটা ত্ৰিভুজ আঁকিম ঠিকে কিন্তু কি হ'ব এইকেইটাক তোমালোকে শীৰ্ষবিন্দু হিচাপে ধৰি লোৱা ইয়াতে সাপোজ A আছে এইটো Q দিলো আৰু এইটো Z বুলি ধৰি লোৱা শীৰ্ষবিন্দু যেহেতু এতে তিনিটা ট্ৰায়াঙ্গেল কি দিছে সৰি এঙ্গেল কি দিছে সমান দিছে গতিকে এইকেইটা শীৰ্ষবিন্দু হিচাপে ধৰি লোৱা বাকি ইয়াতে কি থাকিব ইয়াতে B দিলো C দিলো তাৰ পিছত ইয়াতে দিলো R ইয়াতে P ইয়াতে Y ইয়াতে থাকিব X এনেকুৱা হ'ব ইয়াৰ চিত্ৰটো আৰু অপশ্যন ডি হ'ব ইয়াৰ ৰাইট আনসাৰ তোমালোকে এই বস্তুটো লিখি পেলাই ভালকে মনোযোগ দি বুজি ল'বা তো এইখিনি আছিল এই ভিডিওটো